চৰকাৰী বিষয়াৰ দাদাগিৰি নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি চৰকাৰী বিষয়াৰ কোঠাত অধিবক্তাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আজব ঘটনা এগৰাকী সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ বিতুমণি চৌধুৰীয়ে নিজৰ ক্ষমতাক অপব্যৱহাৰ কৰি এগৰাকী অধিবক্তাক নিজৰ কোঠাতেই আবদ্ধ কৰি ৰখাৰ সমান্তৰালকৈ কাণত ধৰি উঠা বহাৰ কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ভুক্তভোগী অধিবক্তাগৰাকীৰ নাম মাজিদুল আলম অভিযোগ অনুসৰি প্ৰায় ৩ ঘণ্টা ধৰি সহ আয়ুক্তগৰাকীয়ে অধিবক্তাগৰাকীক আবদ্ধ কৰি ৰখাৰ পিছত উকিল সন্থাই উদ্ধাৰ কৰে অধিবক্তাগৰাকীক খবৰ অনুসৰি ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে নিজৰ ভাতৃক লৈ গৈছিল সহকাৰী আয়ুক্তগৰাকীৰ ওচৰলৈ অধিবক্তাগৰাকী তাৰ পাছতেই এই ভয়ংকৰ অভিযোগ সহকাৰী আয়ুক্তগৰাকীৰ বিৰুদ্ধে ইফালে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে মহকুমাধিপতিৰ কাৰ্যালয়ত দালাল থকাৰো ভয়ংকৰ অভিযোগ ৪০,০০০ টকাৰ হাইদৰ আলী নামৰ দালাল এজনে দাবী কৰাৰো অভিযোগ ভুক্তভোগীৰ অধিবক্তা এতিয়া সচেতন জনতাৰ প্ৰশ্ন সঁচাকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিলে নেকি সহকাৰী আয়ুক্তগৰাকী ৪০,০০০ টকা ডিমাণ্ড কৰিছে নাম আপোনাৰ শাহানুৰ আলম মই বিজনেছ কৰোঁ কি কৰে আপুনি বিজনেছ কৰোঁ বিজনেছ মানে কি দোকান আছে দোকান আছে কি আছে ফাৰ্মাচী দোকান কোনে বিচাৰিছিল ৪০,০০০ হায়দৰ আলী কি কৰে হায়দৰ আলী দালাল তাৰ মানে ৪০,০০০ টকা যে খুঁজছে মানে মোৰ দোকানত চিল মাৰি থৈ আহিছে কালি থৈ অহাৰ চিল মানে তলা লগাই থৈ আহিছে তলা লগাৰ পিছত মই আজি আহিবা গৈছিল অফিচত আহিছোঁ অহাৰ পিছত বাইদেউৰ লগত কথা বতৰা হৈছে হোৱাৰ পিছত মানে বাহিৰত ওলাই যাব গ'ল আমাক ওলাই গ'লোঁ তাৰপিছত ইয়াত মানে অলপ টাইম ঘূৰি ফুৰিলোঁ ঘূৰি ফুৰাৰ পিছত হায়দৰ আলী মানে সি মানে দালালে হয় সি মানে মোৰ পৰা ৪০,০০০ টকা খুজিল মানে যি কৈছে যে ৪০,০০০ টকা দিলে কামটো মীমাংসা হৈ যাব মই আজি ১:৩০ বজাত আনুমানিক ১:৩০ বজাত মই বিতুমণি চৌধুৰী এক্সিকিউটিভ মেজিষ্ট্ৰেট তাতে মোৰ সৰু ভাই এজন আছিল তাৰ ফাৰ্মাচীৰ তলা মাৰাৰ কাৰণে মই কথাটো শুনিব গৈছোঁ যে কি হৈছে নহৈছে মই সময়তে মোক কৈছে বিতুমণি বাইদেউ মোক কৈছে যে মোবাইল দি মোক মোৰ পৰা মোবাইল খোজোতে মই ক'লোঁ কিয় লাগে বাইদেউ মোবাইলটো পাই দি মোবাইল দিয়াৰ পিছত তাৰপিছত মোক ক'লে মোবাইলটো দি নহ'লে চেণ্ডেলে ক'বাম কুকুৰৰ বাচ্চা চোৰে বাচ্চা এনেকৈ মোক গালি গালাজ আৰম্ভ কৰিলে মই তেতিয়া কৰিলোঁ বাইদেউ মইতো একোৱেই কোৱা নাই মই কি কামত আহিছোঁ নাহিছোঁ এইটো সুধি লওক আপুনি মই তাৰপিছত মোক কয় যে এতিয়াই এফআইআৰ দিম এতিয়াই পুলিচক মাতি দিম মই কৈছোঁ সেইটো বাইদেউ কি কাৰণত মোক এনেকুৱা কৰি আছে মইতো গম পোৱা নাই আপুনি মোক ভাঙি চুৰি কওক কিহৰ কাৰণে কৰি আছে তাৰপিছত মোক কয় যে আৰু দুজন বাইদেউ আহিল এছিষ্টেণ্ট এনেকৈ কিবা আৰু ভেৰি ইণ্টাৰেষ্টিং কথা এটা হ'ল তাতে দালাল এজন সোমাই আছে দালালজনৰ নাম হ'ল হায়দৰ আলী কি কয় গোলাপাৰা কীৰ্তনপাৰাৰ অভয়াপুৰীৰ পৰা মদত বণিকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এণ্ড